নমস্কাৰ সকলোকে নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰেমৰ সাৰ্ভে সম্বন্ধীয় এটা টিউটৰিয়েল ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দেখুৱাম আপোনালোকে কেনেধৰণে অনলাইন সাৰ্ভে কৰিব, অৰ্থাৎ আপোনালোকৰ ওচৰত থকা যিখিনি অফলাইন ডাটা সেইখিনি আপোনালোকে কেনেধৰণে সাৰ্ভে কৰিব, অৰ্থাৎ আপোনালোকে কেনেধৰণে উল্লাস এপটোৰ সহায়ত আপলোড কৰিব আৰু লগতে আপোনালোকে কেনেধৰণে ভলন্টিয়াৰ টিচাৰ এজন টেগ কৰিব। গতিকে বেছি দেৰি নকৰি আমি আগবাঢ়োঁ। প্ৰথমে আমি আমাৰ মোবাইলত প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা উল্লাস নামৰ এপটো ইনষ্টল কৰি ল'ম। নিশ্চয় সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিয়াৰ কোনো প্ৰয়োজন নাই। গতিকে এপটো ইনষ্টল কৰি লোৱাৰ পাছত এইবাৰ আমি এপটো অ'পেন কৰিম আৰু যিহেতু আপোনালোকে ভিডিঅ'টো চাইছে গতিকে নিশ্চয় আপোনালোকৰ ওচৰত এই এপটোৰ লগ ইন কৰিবলৈ আপোনালোকৰ ওচৰত মোবাইল নাম্বাৰ আৰু OTP আহিব, কাৰণ যিহেতু আপোনালোকক অলৰেডি তাৰ কাৰণে ৰেজিষ্টাৰ কৰি থোৱা হৈছে। গতিকে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু OTP দি আপোনালোকে এই এপটোৰ ভিতৰত লগ ইন কৰিব লাগিব। যিহেতু মই এপটোৰ ভিতৰত অলৰেডি লগ ইন আছোঁ, গতিকে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডেছবৰ্ডৰ ভিতৰত কিছুমান ডিটেইল দেখাই আছে, য'ত নন লিটাৰেট আইডেণ্টিফাইড কিমান তাৰ এটা ডাটা দেখাই আছে, ভলন্টিয়াৰ কিমান আইডেণ্টিফাই হৈছে সেইখিনি তাতে দেখাই আছে, টেগ কিমান কৰা আছে, আনটেগ কিমান কৰা আছে, গোটেইখিনি দেখুওৱা আছে। এতিয়া আমি প্ৰথমতে কথাখিনি বুজি লওঁ, তাৰপিছত আমি কামটো শিকিম। কথা হ'ল কি, যেতিয়া আপোনালোকৰ ওচৰত এখন যিহেতু ফৰ্ম নিশ্চয় আছে, সেই ফৰ্মখনত যদি আপোনালোকে চাই দেখিব যে তাতে এজন ফেমিলি হেড থাকিব, বা আমি যদি ক'বলৈ যাওঁ এখন ফৰ্মত এটা ফেমিলিৰ কথা থাকিব, য'ত এজন মানুহ ফেমিলিৰ হেড হ'ব আৰু বাকীকেইজন ফেমিলি মেম্বাৰ হ'ব। এতিয়া কথা হ'ল, আমি যেতিয়া ফৰ্মখন হাতত ল'ম, হাতত লৈ আমি চাম যে সেই ফেমিলিটোত লাৰ্ণাৰ আছে নে নাই, তাৰমানে কোনোবা নিৰক্ষৰ বা কোনোবা আৰক্ষৰ মানুহ আছেনে নাই। আৰু যদি আমি চাম যে সেই নিৰ্দিষ্ট পৰিয়ালটোত কোনো মানুহ যদি লাৰ্ণাৰ নাই, কোনো মানুহে শিকিবলৈ ইচ্ছুক নহয় বা সকলোখিনি মানুহে অলৰেডি লিখা পঢ়া কৰিব জানে, সেই ফৰ্মখন আমি একাষৰীয়া কৰি প্ৰথমে থৈ দিম, কাৰণ সেই ফৰ্মখনৰ আমাৰ কোনো প্ৰয়োজন নাই। সেই ফৰ্মখন সেই ফেমিলি মেম্বাৰখিনি এড কৰি ইয়াতে আমি কোনো লাভ নহ'ব। গতিকে আমি সেই ফৰ্মখন একাষৰীয়া কৰি থ'ম আৰু আমি এনেকুৱা এখন ফৰ্ম চাম যিখন ফৰ্মত লাৰ্ণাৰ আইডেণ্টিফাই হৈ আছে, আমি লাৰ্ণাৰ এণ্ট্ৰি কৰিব লাগিব। গতিকে প্ৰথমে আমি ছাৰ্ভেলৈ আহোঁ। এই এপটোৰ ভিতৰত আপোনালোকে দেখিছে তলৰ ফালে কেইটামান অপশ্যন আছে, ছাৰ্ভে, টেগ, ৰেকৰ্ড আৰু প্ৰফাইল। আমি প্ৰথমতেই ছাৰ্ভে অপশ্যনটো যদি আহোঁ তেতিয়া দেখিম যে ইয়াতে ফেমিলি হেড ডিটেইলক এড কৰিবলৈ দেখাইছে। এতিয়া আপোনালোকে আপোনালোকৰ হাতত থকা সেই ফৰ্মখনত চাওক, তাতে এজন ব্যক্তি ফেমিলিৰ হেড হ'ব, অৰ্থাৎ পৰিয়ালটোৰ মুৰব্বী হ'ব। আপোনালোকে তেওঁৰ নামটো ইয়াতে প্ৰথমতে অন্তৰ্ভুক্ত কৰিব লাগিব। মই উদাহৰণস্বৰূপে আপোনালোকক কিবা এটা এণ্ট্ৰি কৰি দেখুৱাম। মই এটা এক্সাম্পল নাম আপোনালোকক এণ্ট্ৰি কৰি দেখুৱাইছোঁ। তেওঁৰ ফাদাৰ বা হাজবেণ্ডৰ নাম, যিহেতু এজন পুৰুষৰ নাম মই লিখিলোঁ, গতিকে ফাদাৰ বা হাজবেণ্ডৰ নাম আমি ইয়াতে লিখিম। তেখেতৰ মাদাৰ নেম, মাকৰ নাম আমি লিখিব লাগিব। মাকৰ নাম আমি লিখিম। এটা এড্ৰেছ দিব লাগিব, যিটো এড্ৰেছ আমি ফৰ্মখনত পাই যাম, তাৰ পৰা আমি এড কৰিম। তাৰপিছত এটা অপশ্যন পাম আমি মাৰ্ক এজ। এতিয়া আমি যিজন ফেমিলি হেড অৰ্থাৎ পৰিয়ালৰ মুৰব্বীক, সেই ফৰ্মখনৰ পৰিয়ালৰ মুৰব্বীক আমি এড কৰিম। তেওঁ যদিহে নিৰক্ষৰ হয়, তেওঁ যদিহে লিখা পঢ়া কৰিব নাজানে আৰু যদি তেওঁ শিকিবলৈ ইচ্ছুক হয়, যদি আমি তেওঁক লাৰ্ণাৰ হিচাপে চিনাক্ত কৰিব পাৰোঁ, তেনেহ'লে আমি ইয়াত মাৰ্ক এজত আহি তেওঁক লাৰ্ণাৰ হিচাপে অন্তৰ্ভুক্ত কৰিম। যদিহে সেই ব্যক্তিজনে লিখা পঢ়া কৰিব জানে আৰু আনক পঢ়ুৱাবলৈ ইচ্ছুক, ভলন্টিয়াৰ টিচাৰ কৰিবলৈ যদি তেওঁ ইচ্ছুক হয়, তেতিয়াহ'লে আমি ভলন্টিয়াৰ টিচাৰ বা VT অপশ্যনটো ছিলেক্ট কৰিম। আৰু যদিহে সেই পৰিয়ালৰ মুৰব্বীজনে শিকিবলৈও ইচ্ছুক নহয় আৰু শিকাবলৈও ইচ্ছুক নহয়, তেতিয়াহ'লে আমি তেওঁক নান অপশ্যনটো ছিলেক্ট কৰিম। এতিয়া
মই ধৰি লৈছোঁ যে এই অংকুৰ শইকীয়া নামৰ যিজন ব্যক্তি তেওঁ শিকাবলৈ ইচ্ছুক নহয় আৰু শিকিবলৈও ইচ্ছুক নহয় তেওঁৰ আমি এটা মোবাইল নাম্বাৰ দিম যেটো মোবাইল নাম্বাৰ আমাৰ ফৰ্মখনতে লিখা থাকিব মই এটা দামি ফোন নাম্বাৰ টাইপ কৰিছোঁ তাৰ পিছত তেখেতৰ আমি বয়সটো দিম বয়সটো 58 ইয়াৰ্ছ দিছোঁ জেন্ডাৰ আমি সিলেক্ট কৰিম খুদিছে ইষ্ট দিব্যাংগ তেওঁ যদিহে দিব্যাংগ হয় জানে নিশ্চয় শাৰীৰিকভাৱে অক্ষম যদিহে তেওঁ বিশেষভাৱে সক্ষম ব্যক্তি হয় তেতিয়াহ'লে আমি ইয়াত সিলেক্ট কৰিম নহ'লে নো সিলেক্ট কৰিম তাৰ পিছত তেওঁৰ আইডেন্টিটি টাইপ আমাৰ ফৰ্মখনত কেইটামান আইডেন্টিটি টাইপ থাকিব আৰু তাৰ এগেইনষ্টত যিকোনো আই কাৰ্ড নাম্বাৰ থাকিব আৰু সেই যেটো কাৰ্ড থাকিব হেতু আমি ইয়াৰ পৰা সিলেক্ট কৰিম ফৰ এক্সাম্পল মই পান কাৰ্ড এটা সিলেক্ট কৰিছোঁ আৰু ইয়াৰ পৰা মই এটা দামি পান কাৰ্ড নাম্বাৰ মাৰিম তাৰ পাছতে তেওঁৰ ক্যাটেগৰীটো সিলেক্ট কৰিম যেটো কাষ্ট ক্যাটেগৰী হয় ফৰ এক্সাম্পল মই ওবিসি সিলেক্ট কৰিছোঁ আৰু ইয়াৰ পাছতে তেওঁ প্ৰফেশন সিলেক্ট কৰিম উদাহৰণস্বৰূপে তেওঁ কন্ট্ৰাক্ট এমপ্লয়ী আমি সিলেক্ট কৰিলোঁ এতিয়া আমি সেভ এণ্ড কন্টিনিউত ক্লিক কৰিব লাগিব আমি সেভ এণ্ড কন্টিনিউত ক্লিক কৰাৰ পাছত সেই পৰিয়ালটোৰ অন্যান্য যিসকল ব্যক্তি থাকিব তেওঁলোকৰ নাম আৰু তেওঁলোকৰ বিষয়ে আমি এড কৰিব পাৰিম গতিকে আমি সেভ এণ্ড কন্টিনিউত ক্লিক কৰিম সেভ এণ্ড কন্টিনিউত ক্লিক কৰাৰ পিছত দেখিছে সাকসেছ দেখালে হেড এডেড সাকসেছফুলি এতিয়া দেখাইছে ফেমিলি মেম্বাৰ ডিটেইল ইয়াত আমি ফেমিলিৰ সেই পৰিয়ালটোৰ বাকি মেম্বাৰবিলাকক আমি এড কৰিব লাগিব গতিকে ধৰি লৈছোঁ সেই যিজন বিশেষ ফেমিলি মেম্বাৰ আছিল তেওঁৰ এজন পুত্ৰ যিজন লাৰ্নাৰ তাৰ মানে যিজনে লিখা পঢ়া নাজানে আৰু লিখিব বা পঢ়িবলৈ ইচ্ছুক তেওঁৰ নামটো ইয়াতে আমি অন্তৰ্ভুক্ত কৰিম উদাহৰণস্বৰূপে মই এটা নাম আপোনালোকক লিখি দেখুৱাইছোঁ ইয়াৰ যিকেইটা ডিটেইল আছে সেইকেইটা আমি ফিল কৰি ল'ম তেখেতৰ ৰিলেশ্যনটো খুদিছে যেহেতু এজন আমি ধৰিছিলোঁ যে এজন তেখেতৰ পুত্ৰ গতিকে আমি ৰিলেশ্যনটো লিখিম ফাদাৰ সন লিখিম মাৰ্ক এজ এতিয়া আমি ইয়াতে চাম যে যিজন ফেমিলি মেম্বাৰ আমি এড কৰিছোঁ তেওঁ শিকিবলৈ ইচ্ছুক নে শিকাবলৈ ইচ্ছুক এটা এজ এজন পুত্ৰ হে পুত্ৰজনে যেহেতু লিখা পঢ়া নাজানে আৰু তেওঁ লিখা পঢ়া কৰিবলৈ ইচ্ছুক হয় গতিকে তেওঁ আমি লাৰ্নাৰ হিচাপে এড কৰিম তেওঁৰ মোবাইল নাম্বাৰ এটা দিম মই এটা দামি মোবাইল নাম্বাৰ এড কৰিছোঁ তেওঁৰ বয়সটো দিম তেওঁৰ জেন্ডাৰ সিলেক্ট কৰিম দিব্যাংগ হয় নে নহয় হেতু সিলেক্ট কৰিম আইডেন্টিটি টাইপ সিলেক্ট কৰিম আইডেন্টিটি যেটো আমাৰ আমি আইডেন্টিটি পাম আমাৰ ফৰ্মখনত হেতু ইয়াত এন্ট্ৰি কৰিম তেওঁৰ ক্যাটেগৰী সিলেক্ট কৰিম আৰু তেওঁৰ প্ৰফেশন টাইপ আমি সিলেক্ট কৰিম সিলেক্ট কৰাৰ পাছতে আমি সেভ এণ্ড নিউ মেম্বাৰটো ক্লিক কৰিব পাৰোঁ যদিহে সেই ফেমিলিটোত আৰু বেলেগ মানুহ থাকে যদি সেই ফেমিলিটোত আৰু কোনো মানুহ নাই কোনো লাৰ্নাৰ মানে কোনো শিকিবলৈ ইচ্ছা কৰা ব্যক্তি বা শিকাবলৈ ইচ্ছা কৰা ব্যক্তি এজনো নাথাকে তেতিয়াহ'লে আমি সাবমিট সাৰ্ভেত ক্লিক কৰিম আৰু যদিহে নতুন মানুহ থাকে তেতিয়াহ'লে আমি এড নিউ মেম্বাৰত ক্লিক কৰিম এটা ধৰি লৈছোঁ সেই পৰিয়ালটোৰ আৰু এজন ব্যক্তি আছে যিগৰাকীয়ে কাৰোবাক শিকাবলৈ ইচ্ছুক বেলেগ কাৰোবাক শিকাব পাৰে তেতিয়া আমি সেভ এণ্ড এড নিউ মেম্বাৰত ক্লিক কৰিম ধৰি লৈছোঁ এগৰাকী ছোৱালী আছে মিতালী শইকীয়া নামৰ এগৰাকী ছোৱালী আছে যাৰ দেউতাক হৈছে অংকুৰ শইকীয়া মাদাৰ নেম কিবা এটা আমি দিম সিলেক্ট ৰিলেশ্যন ধৰিছোঁ তেওঁ ডটাৰ হয় মাৰ্ক এজ ধৰি লৈছোঁ সেই ছোৱালীগৰাকীয়ে ভলণ্টিয়াৰ টিচাৰ হিচাপে কাম কৰিবলৈ ইচ্ছুক তাৰমানে তেওঁ শিকাবলৈ ইচ্ছুক তেওঁ আমি ভলণ্টিয়াৰ টিচাৰ হিচাপে সিলেক্ট কৰিম তেওঁৰ এটা মোবাইল নাম্বাৰ দিম তেওঁৰ বয়সটো দিম তেওঁৰ জেন্ডাৰ দিম দিব্যাংগ হয় নেকি হেতু দিম আইডি টাইপ সিলেক্ট কৰিম আইডি নাম্বাৰ দিম ক্যাটেগৰী সিলেক্ট কৰিম তেখেতৰ প্ৰফেশন টাইপ সিলেক্ট কৰিম তেওঁ কি কৰে কোৱালিফিকেশ্যন তেখেতৰ সিলেক্ট কৰিম আৰু ভলণ্টিয়াৰ টিচাৰ টাইপটো আমি সিলেক্ট কৰিম কৰি পেলাই এতিয়া যদি এই পৰিয়ালটোত আৰু বেলেগ
কোনো ব্যক্তি নাই তেতিয়া আমি সাবমিট সাৰ্ভেত ক্লিক কৰিম আৰু যদি আৰু কোনোবা ব্যক্তি আছে যিজনে পঢ়িবলৈ বা পঢ়াবলৈ ইচ্ছুক হয় তেতিয়াহ'লে সেভ এড নিউ মেম্বাৰ ক্লিক কৰিম এতিয়া এই আমাৰ পৰিয়ালটোত আৰু কোনো মানুহ নাই গতিকে আমি সাবমিট সাৰ্ভেত ক্লিক কৰিম নিশ্চয় দেখা পাইছে মেম্বাৰ এডেড সাকসেসফুলি বুলি আহি গৈছে গতিকে এনে ধৰণে আমি সাৰ্ভে কৰিম এতিয়া আমি আহো কেনেকৈ টেগ কৰিম টেগ কৰিলে আমি কি কৰিব লাগে এজন লাৰ্নাৰ মানে এজন শিকিবলৈ ইচ্ছা কৰা ব্যক্তি আৰু এজন ভিটি মানে ভলন্টিয়াৰ টিচাৰ যি শিকাবলৈ ইচ্ছা কৰা ব্যক্তি দুইজনক আমি সংযোগ কৰাই দিব লাগে তাৰ মানে এজন টিচাৰক আমি এজন লাৰ্নাৰৰ সৈতে সংযোগ কৰাই দিব লাগে যেতিয়া আমি সংযোগ কৰাই দিম তেতিয়া ইজনে সিজনক পঢ়ুৱাব পাৰিব আমাৰ কাম হেতুৱে গতিকে আমি এতিয়া নিশ্চয় দেখিছে আমাৰ তলৰ পৰা যেটো 2 নম্বৰ অপচন টেগত আহিম ইয়াতে এই মাত্ৰ আমি এড কৰিছিলো দেখিছে অংকুৰ শইকীয়া এতিয়া আমি নিশ্চয় দেখিছো যে ভলন্টিয়াৰ টিচাৰ এগৰাকী দেখাই আছে যিগৰাকী আমি এড কৰিছিলো তেখেতৰে জিয়ৰী মিতালী শইকীয়া আৰু আন এগৰাকী এই অংকুৰ শইকীয়াৰ পুত্ৰ দেৱজিৎ শইকীয়া এতিয়া আমি ধৰি লৈছো যে মিতালী শইকীয়াই দেৱজিৎ শইকীয়াক পঢ়ুৱাব পাৰিব কাৰণ মিতালী শইকীয়া পঢ়াবলৈ ইচ্ছুক আছিল আৰু দেৱজিৎ শইকীয়া পঢ়িবলৈ ইচ্ছুক আছিল গতিকে আমি দুইগৰাকীকে সিলেক্ট কৰিলো কৰি আমি টেগ অপচনটোত ক্লিক কৰি দিব পাৰো নিশ্চয় দেখিছে ইয়াত এটা অপচন আছে যে ভলন্টিয়াৰ টিচাৰ উইদিন ফ্যামিলি আৰু উইদিন নেইবাৰহুড বুলি এটা অপচন আছে যদিহে একেটা পৰিয়ালতে ভলন্টিয়াৰ টিচাৰ নাথাকে অৰ্থাৎ দেৱজিৎ শইকীয়াৰ পৰিয়ালতে যদি কোনো শিকোৱা মানুহ নাথাকে আমি তেতিয়া নেইবাৰহুড ওচৰ চুবুৰীয়াৰ পৰা আমি বিচাৰিব পাৰো আমি দেখিছো যে নেইবাৰহুডত বেলেগ বেলেগ ভলন্টিয়াৰ টিচাৰ আছে সেই ভলন্টিয়াৰ টিচাৰ সকলৰ সৈতে আমি দেৱজিৎ শইকীয়াৰ লগ কৰাই দিব পাৰো অৰ্থাৎ আমি ইয়াত টেগ কৰাই দিলে তেওঁ পঢ়ুৱাবগৈ পাৰিব গতিকে ইয়াৰ পৰা আমি যিকোনো এজন সিলেক্ট কৰিব পাৰো কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যাতে আমি এজন ভলন্টিয়াৰ টিচাৰক বেছিকৈ লাৰ্নাৰ নিদিও কাৰণ জুখতকৈ যদি বেছিকৈ এজন ভলন্টিয়াৰ টিচাৰক লাৰ্নাৰ টেগ কৰাও তেওঁ পঢ়ুৱাবলৈ অসুবিধা হ'ব আৰু কোনোবা এজনে হয়তো এজনো নাপাব গতিকে যেহেতু এই ফ্যামিলিৰ ভিতৰতে ভলন্টিয়াৰ টিচাৰ আছে গতিকে আমি সেই ফ্যামিলি ভলন্টিয়াৰ টিচাৰজনকে সিলেক্ট কৰিম আৰু কৰি টেগ অপচনটোত ক্লিক কৰিম নিশ্চয় দেখা পাইছে টেগড সাকসেসফুলি টেগ হৈ গ'ল গতিকে এইটোৱে আছিল আমাৰ কাম প্ৰথমে আমি সাৰ্ভে কৰিব লাগিব আৰু তাৰ পিছত আমি টেগ কৰিব লাগিব একেবাৰে সহজ এটা প্ৰক্ৰিয়া নিশ্চয় আপোনালোকে বুজি পালে আৰু আশা কৰিছো আপোনালোকে নিশ্চয় এই প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ যি নৱভাৰত সাক্ষৰতা অভিযান বা NILP আছে এই NILPৰ অনলাইন ৰেজিষ্ট্ৰেচনৰ কামবোৰ সফলভাৱে সম্পাদন কৰি আমাৰ যোৰহাট জিলাত NILPৰ কামবিলাক আগবঢ়াই লৈ যোৱাত আমাক সহায় সহযোগিতা আগবঢ়ায় গতিকে নিশ্চয় আপোনালোকে কাম কেনেধৰণে কৰিব বুলি আশা কৰিলো আৰু সকলোকে ধন্যবাদ জনালো আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো ধন্যবাদ